হেল্ল' গাইজ, গুড মৰ্ণিং। আপোনালোক সকলোকে অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এতিয়া আহি আছোঁ আউনীআটী সত্ৰ। এতিয়া আহি গৌৰীসাগৰ পাইছোঁহি। এই মাত্ৰ আহি পিনি মন্দিৰভাগ সোমাইছোঁ। মন্দিৰভাগৰ বাটচৰাইদি সোমাই গৈ আছোঁ ভিতৰলৈ। এয়া হৈছে আউনীআটী সত্ৰৰ ভিতৰৰ ভাগ। ৱালত ধুনীয়া ধুনীয়াকৈ আঁকি থোৱা আছে, এইবিলাক চিত্ৰ বনাই থোৱা আছে। আগতে হেনো চিত্ৰবিলাকত ৰং দিয়া আছিলে, এতিয়া ৰংবিলাক গুচি গ'ল, দিন হ'ল কাৰণে চাগে। সত্ৰভাগত দেওবাৰ আৰু ভাদ মাহত বেছি মানুহ হয়। এইবাৰ সত্ৰখনৰ ভিতৰৰ ভাগ ইমান ভাল লাগে থাকি। ইয়াত কোনো ধৰণৰ চাউণ্ড নাই, মানে ইমানেই ঠাণ্ডা লাগে থাকি কিনে। আমাক বহুৱাই থৈছে এতিয়া, মানে হৰণ দিব হ'ল যিহেতু, সেইটো কাৰণে আমি বহি আছোঁ। আমাক মাতিলে আমি যাম, আমি দুজন এতিয়া মাতিব যাম। আৰু আমাৰ গুৰু পীতাম্বৰদেৱ গোস্বামীদেৱ তেখেতে যেতিয়া আমাক মাতিব তেতিয়াই আমি যাই কিনে শৰণটো ল'ম। এতিয়া শৰণ লৈ কিনি হ'ল ওলাই আহিছোঁ। আহি পিনি ইয়াতে আকৌ ভাতৰ যোগাৰটো কৰে নহয়, আকৌ আমি ভাত পানী খাওঁগৈ। যিহেতু শৰণ লোৱা মানুহখিনি একো যিহেতু খাব নিদিয়ে, শৰণ লোৱাৰ পিছতে খাব দিয়ে, সেইটো কাৰণে এতিয়া ভাতৰ ব্যৱস্থাটো কৰিছে ইয়াতে। সেইকাৰণে ভাত খাওঁগৈ। এতিয়া শৰণৰ প্ৰসাদ চৰসাদ লৈ কিনি ওলাই আহিছোঁ। আহি আপোনাৰ মেইন আসন ভাগৰ কাষেদি আহি আছোঁ আমি। এতিয়া ভাতটো মানে আধা খোৱা হ'লে, যিহেতু ভোক লাগিছিলে। ভাত পানীকেইটা খাই এতিয়া ওলাই আহিছোঁ আৰু ড্ৰেছ চেঞ্জ কৰি কিনি। আকৌ এবাৰ দেখাই থৈ গৈছোঁ এইভাগেই মন্দিৰ সত্ৰৰ ভাগ। এতিয়া আহি আছোঁ। অহাৰ পিছত আৰু কি হয় দেখাই থাকিম বাৰু। ওলাই অহা হ'ল। এতিয়া আহি আছোঁ আমি তিনিজন ভকত মিলি। এতিয়া ঘৰ অভিমুখে আহি আছোঁ আমি গোটেইকেইজন মিলি। আমি আৰু বেছি দূৰ নাই, অলপ আছে। এতিয়া লাহে লাহে গৈ থাকোঁ আৰু নে কি? আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, আৰু বেছি দীঘলীয়া নকৰোঁ। তো আজিলৈ বাই।